নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি আপোনালোকলৈ লৈ আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষশাস্ত্ৰ মতে গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিৰ বিষয়ে জনা যায়। প্ৰতি মাহে গ্ৰহবোৰৰ অৱস্থানৰ তাৰতম্য ঘটে। মাহেকীয়া ৰাশিফলত জনাওক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাহেকীয়া ৰাশিফল যদি দেখা যায় 2025 চনৰ ফেব্ৰুৱাৰী মাহটো আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, ধন, স্বাস্থ্য, শিক্ষা আৰু ব্যক্তিগত জীৱনৰ সন্দৰ্ভত কেনেকুৱা হ'ব, লগতে কি বিষয়ত আপুনি সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কিছু ভাল খবৰেৰে আৰম্ভ হ'ব। এই মংগল মাহৰ প্ৰায় মাজভাগলৈকে মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱনত চলি থাকিব। ফলত এই সময়ছোৱাত আপুনি কেৰিয়াৰ, ব্যৱসায় আদিত আকাংক্ষিত ফলাফল পাব। এই সময়ছোৱাত আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সমৰ্থন আৰু সমৰ্থনত নিজৰ শৰীৰ, মন আৰু ধন লৈ থিয় হৈ থকা দেখা যাব। মাহৰ প্ৰথম সপ্তাহত আপুনি এজন বিশেষ ব্যক্তিৰ সহায়ত আবদ্ধ হৈ থকা কামবোৰ ক্ষিপ্ৰতাৰে কৰিব পাৰিব। এই সময়ছোৱাত কেৰিয়াৰৰ বা ব্যৱসায়ৰ সৈতে জড়িত যিকোনো যাত্ৰা অত্যন্ত শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ৰ লগত জড়িত থকা জাতক জাতিকাসকলৰ ব্যৱসায় ফুলি উঠিব আৰু বজাৰৰ উত্থানৰ সুবিধা আপুনি ল'ব পাৰিব। প্ৰিয় দৰ্শক, যদি আপুনি কিছু কাম আৰম্ভ কৰিবলৈ আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ গৈছিল, তেন্তে এই সময়ছোৱাত আপুনি আৰ্থিক সংকট দূৰ কৰাত সফল হ'ব। যদি আপুনি বিদেশত কাম কৰে, তেন্তে মাহৰ প্ৰথম সময়ছোৱাত বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। বহিৰাজ্যত কেৰিয়াৰ আৰু ব্যৱসায়ৰ সম্পৰ্কত কৰা প্ৰচেষ্টাত সফলতাৰ সম্ভাৱনা আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহৰ মাজভাগত ওচৰৰ লাভৰ বিনিময়ত দূৰৰ লোকচান কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। যদি আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ কথা ভাবিছে, তেন্তে ইয়াত আপোনাৰ আত্মীয়ৰ পৰা কম সমৰ্থন পাব। মাহৰ মাজভাগত কোনো বিষয়ক লৈ পিতৃৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। যদি প্ৰতিকাৰ চোৱা হয়, শিৱ চলিচা আপুনি পাঠ কৰক। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে যদি আমি শিক্ষাৰ ক্ষেত্ৰত যদি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰম আৰু অনুশাসনে ভাল ফল দিব। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাৰ বাবে সময় অনুকূল আছে। ভগৱান গণেশৰ পূজা আৰু সেউজীয়া ৰঙৰ দান শুভ হ'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।